বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত চলিত বৰ্ষত ৰবি শস্যৰূপে কৰা খেতিসমূহৰ ভিতৰত আলু খেতিয়ে আশাব্যঞ্জক ফলাফল দিছে কৃষকক। জিলাখনৰ জিঞ্জিয়া অঞ্চল ইতিমধ্যে ভিন্ন প্ৰকাৰৰ আলু খেতিৰ বাবে জনাজাত। এই অঞ্চলৰ ৭০ বিঘা কৃষিভূমিত আলু খেতি কৰি স্বাৱলম্বী হৈছে স্থানীয় ২০০২ চনৰে পৰা কৃষি কৰ্মৰ লগত জড়িত কৃষক জীৱন শৰ্মা। উল্লেখ্য যে জিঞ্জিয়া অঞ্চলত উৎপাদিত আলুৱে উত্তৰ অসমৰ যথেষ্ট চাহিদা পূৰণ কৰে। কৃষকগৰাকীয়ে এইবাৰ পোখৰাজ, জ্যোতি আৰু FC11 এই তিনিটা প্ৰজাতিৰ আলু খেতি কৰিছিল। মই আলু খেতি কৰিছোঁ। মই নিজস্বভাৱে ৭০ বিঘা মাটিত আলু খেতি কৰিছিলোঁ। তিনিটা প্ৰজাতিৰ আলু খেতি কৰিছিলোঁ, পোখৰাজ, জ্যোতি আৰু FC11 বুলি কয়, যিটো চিপছ হয়, যিটো আলুৰ পৰা, সেইটো কৰিছিলোঁ। আৰু আমি সমূহীয়াভাৱে ৩৫ বিঘা মাটিত খেতি কৰিছিলোঁ, আমি বন্ধু তিনিজনে মিলি। টোটেল মোৰ নিজৰ ৭০ বিঘা, তাত ৩৫ বিঘাত ধৰক 12 বিঘা মোৰ ধৰিলে ৮০-৮২ বিঘা মোৰ খেতি হ'ব। বৰ্তমান যিখিনি চিপছৰ আলু আছিল সেইটো কোম্পানীয়ে লৈ গ'ল, আৰু কোম্পানীয়ে এতিয়া লৈ গুৱাহাটী ষ্টৰত ৰাখিছে। পিছত তেখেতসকলে ফেক্টৰীতে চিপছ বনাবলৈ ব্যৱহাৰ কৰিব। নলবাৰীলৈও যায় নেকি? নলবাৰী ফেক্টৰীটো আৰম্ভ হোৱা নাই, 2025ৰ পৰা আৰম্ভ হ'ব। আলুৰ উপৰিও ব্যক্তিগৰাকীয়ে ইতিমধ্যে প্ৰায় ৮ বিঘা ভূমিত গোমধান খেতি কৰাৰ সমান্তৰালকৈ পোনপ্ৰথমবাৰৰ বাবে মাটিমাহৰ খেতি কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে। যি সময়ত একাংশ নিবনুৱাই কেৱল চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খায়, সেইসকলক কৃষকগৰাকীয়ে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আহ্বান জনায়। ব্যক্তিগৰাকীয়ে কৃষি কৰ্মৰ জৰিয়তে কেইবাগৰাকীও নিবনুৱাক সংস্থাপন দিয়াৰ লগতে বছৰি প্ৰায় ৪ৰ পৰা ৫ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম কৰি তোলে। বিশ্বনাথৰ পৰা অম্লান কাশ্যপ সাহা, বাতৰি বিভাগ, DD অসম।